हेलो एवरीवन আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। এখন নিউজ পেপাৰখন দেখিছে ইয়াতে এখন আছে দা আসাম ট্ৰিবিউন আমাৰ যিখন অসমৰ নিউজ পেপাৰ ইংলিছ নিউজ পেপাৰ ইয়াত ডেটটো দিয়া আছে 3 জুলাই 2025 ওকে ইয়াত লিখা আছে এই এডভাৰটাইজমেন্টটো কিয় এটা কোনো ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট নহয় এটা এটা স্কলাৰশিপ ওকে প্ৰি-মেট্ৰিক এণ্ড পোষ্ট-মেট্ৰিক যেটো স্কলাৰশিপ আছে এসসি এণ্ড ওবিসি ষ্টুডেণ্টৰ কাৰণে শিডিউল কাষ্ট এণ্ড আদাৰ ব্যাকৱাৰ্ড ক্লাसेस এই দুটা ক্যাটাগৰীৰ কাৰণে আছে যি সকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এইখিনি মানে এই যেটো স্কলাৰশিপ এই স্কলাৰশিপটো আপোনালোকে এপ্লাই কৰিব পাৰিব ওকে ইয়াত দিয়া আছে আপোনালোকৰ শক কোনখিনিয়ে কৰিব পাৰিব pre-matric scholarship for SC candidate okay 9 and 10 এই দুটাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ OBC খিনি আছে OBC যিখিনি ষ্টুডেন্ট আছে পোষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক তেওঁলোক যিসকল প্ৰি মেট্ৰিক আছে আৰু পোষ্ট মেট্ৰিক আছে তেওঁলোকে এই দুটা স্কলাৰশিপ এপ্লাই কৰিব পাৰিব অনলি SC শিডিউল কাষ্ট আৰু OBC okay OBC এই দুটা ক্যাটাগৰী এপ্লাই কৰিব পাৰিব আপোনালোকৰ কি লাগিব চাওক আপোনালোকৰ প্ৰথম কথা হল কাষ্ট সাৰ্টিফিকেটখন লাগিব ওকে যিসকলৰ কাষ্ট সাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যাৰ কাষ্ট সাৰ্টিফিকেট নাই তেওঁলোকে এপ্লাই কৰিব নোৱাৰে যে প্ৰমাণ লাগিব যে তুমি OBC বা SC হয় নে নহয় হেতু প্ৰমাণৰ কাৰণে কাষ্ট সাৰ্টিফিকেটখন লাগিব গতিকে আপোনালোকে যদি কাষ্ট সাৰ্টিফিকেটখন আপোনালোকৰ অফলাইন তেতিয়ালে আপোনালোকে অনলাইন কৰি লব ওকে তাৰ পিছত পেৰেন্টস আপোনালোকৰ পেৰেন্টসৰ যিখন এনুৱেল ইনকাম সাৰ্টিফিকেট হেখন আপোনালোকে এপ্লাই কৰি লব হেখন আপোনালোকৰ লাগিব আপোনালোকৰ 10 দিনত আহি যাব গতিকে আপোনালোকে ইনকামখন এপ্লাই কৰি লব তেতিয়াহে আপোনালোকে এই যেটো OBC আৰু SC যেটো আপোনালোকৰ স্কলাৰশিপ হেতু এপ্লাই কৰিব পাৰিব ওকে 2.5 লাখ পাৰ নাম মানে আপোনালোকৰ বছৰি 2.5 লাখ হ'ব লাগিব ওকে 2.5 লাখ আপোনালোকৰ ইনকামখন লিখা থাকিব তেতিয়া আপোনালোকে এটো এপ্লাই কৰিব পাৰিব ওকে এটো হৈছে মেন তাৰপিছত আপোনালোকৰ এটা বনাফাইড সাৰ্টিফিকেট বুলি কয় হেতু আপোনালোকে আপোনালোকৰ যেটো ইনষ্টিটিউটত আপোনালোকে পঢ়ি আছে সেই ইনষ্টিটিউটৰ পৰা যিজন হেডে তাত সিগনেচাৰ কৰি দিব ষ্টাম্প মাৰি দিব সেই কপিটো আপোনালোকক লাগিব এই তিনিটা বস্তু আপোনালোকক লাগিব প্ৰথম কথা হল যাৰ কাষ্ট আছে কাষ্টখন লাগিব আৰু আপোনালোকে ইনকামখন এপ্লাই কৰি দিওক ওকে গাঁওৰ পৰা প্ৰমাণপত্ৰখন লৈ আপোনালোকে ইনকামখন এপ্লাই কৰিলে আপোনালোকে 10 দিনত ইনকামখন আপোনালোকৰ পাই যাব আৰু যিসকল আছে একো নাই তেওঁলোকে সেই ইনকাম হেখনৰ ইনকামে হ'ব যেটো এখন ইনকাম 1 ইয়াৰ থাকে ভ্যালিডিটি গতিকে হেখনে হৈ যাব ওকে তাৰ পিছত ইয়াত দিয়া আছে চাওক তাৰ পিছত আপোনালোকে যদি তললে স্ক্ৰল ডাউন কৰো আপোনালোকৰ লাষ্ট ডেটটো কেতিয়া ইয়াত দিয়া আছে ওকে ইয়াত আপোনালোকে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত চক যিখিনি প্ৰি মেট্ৰিক স্কলাৰশিপ SC ষ্টুডেন্ট IX and X ওকে তেওঁলোকে কি কৰিব পাৰিব চক 1 জুলাই ওকে আপোনালোকৰ যেটো এপ্লিকেশন যিখন স্টাৰ্ট হে স্টাৰ্ট ওপেনিং ডেটটো 1 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু যেটো ক্লোজ কৰিব 30 সেপ্টেম্বৰ পৰ্যন্ত মানে বহুত সময় দিছে ওকে 1 জুলাইৰ পৰা 30 সেপ্টেম্বৰ বহুত সময় জুলাই আগষ্ট মানে আপোনালোকৰ 3 মাহ সময় দিছে গতিকে আপোনালোকে ধুনিয়াকৈ এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইনষ্টিটিউট লেভেলত এটা ভেৰিফিকেশন হ'ব ওকে ভেৰিফিকেশনটো 15 অক্টোবৰ 2025 ওকে পইণ্ট 2 তাত কৈছে যেটো প্ৰি-মেট্ৰিক স্কলাৰশিপ ফৰ SC ষ্টুডেন্ট ওকে হেখিনি দিয়া আছে গুটেখিনি এটো 1 জুলাইৰ পৰা আপোনাৰ 30 সেপ্টেম্বৰ পৰ্যন্ত ওকে প্ৰথম জুলাই 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে হ'ব আৰু 15 অক্টোবৰ আপোনালোকৰ হেতু ইনষ্টিটিউট লেভেলত কি হ'ব আপোনালোকৰ ভেৰিফিকেশন হ'ব ওকে তাৰপিছত পোষ্ট মেট্ৰিক আপোনালোকৰ ইয়াত দিছে পোষ্ট মেট্ৰিক স্কলাৰশিপ SC ষ্টুডেন্ট এটো সবৰে সমান একে ডেট সবৰে সমান দিছে 1 তাৰিখৰ পৰা 30 তাৰিখলৈ ওকে গতিকে আপোনালোকে ধুনিয়াকে এটো এপ্লাই কৰি লব ওকে এপ্লাই কৰি ললে আৰামত আপোনালোকে পইচাটো পাই যাব আৰু আপোনালোকৰ যিসকলৰ ইনকামখন নাই সেই ইনকামখন আপোনালোকে এপ্লাই কৰি লব প্ৰথম কথা ওকে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ভিডিওটো ইমানে আপোনালোকৰ যিমান বন্ধু আছে সকলোলৈ ভিডিও শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই এনেকুৱা ভিডিওসমূহ দিম আপোনালোকে পাই থাকিব ধন্যবাদ